নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে বেমাৰৰ পৰা বচাবৰ কাৰণে সিহঁতক কি খাবলৈ দিব লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু গৰমৰ দিনত গৰম বেছি হোৱাৰ কাৰণে কুকুৰাবোৰে ভালকৈ দানা পানীও খাবলৈ নিবিচাৰে যাৰ কাৰণে সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহয় ঠাণ্ডা দিনত কুকুৰাবোৰৰ ষ্ট্ৰেছও কম হয় ঠাণ্ডা দিনত কুকুৰাবোৰে ভালকৈ দানা পানীও খাবলৈ বিচাৰে যাৰ কাৰণে সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় আৰু লগতে ঠাণ্ডা দিনত কুকুৰাবোৰক ভিটামিন ক্যালসিয়াম বা ওজন বৃদ্ধি হোৱা দৰবও খাবলৈ দিব পাৰি কিন্তু গৰমৰ দিনত সাধাৰণতে কুকুৰাবোৰক ভিটামিন ক্যালসিয়াম বা ওজন বৃদ্ধি হোৱা দৰব খাবলৈ দিব নোৱাৰি কিয়নো গৰমৰ দিনত তাপমান বেছিকৈ থাকে আৰু সেইখিনি অৱস্থাত যদি ডাঙৰ কুকুৰাবোৰক ভিটামিন ক্যালসিয়াম বা ওজন বৃদ্ধি হোৱা দৰব খাবলৈ দিয়া হয় তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে আৰু তাৰ ফলত সিহঁতৰ মৃত্যু হ'ব পাৰে কিন্তু ঠাণ্ডা দিনত সাধাৰণতে এই সমস্যা দেখিবলৈ পোৱা নাযায় সেই কাৰণে কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হয় এতিয়া মই আপোনালোকক জনাম যে গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক কি খাবলৈ দিব লাগিব সেই বিষয়ে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে গৰমৰ দিনবোৰত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে দুপৰীয়া সময়ত ইলেক্ট্ৰোলাইট পানী খাবলৈ দিয়ক ইলেক্ট্ৰোলাইট পানী এক প্ৰকাৰৰ চৰ্বত হয় আৰু এইটো যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ষ্ট্ৰেছ কম হয় যাৰ কাৰণে কুকুৰাবোৰ সুস্থ থাকে আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰ ক্ৰয় কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ওচৰত যদি ভেটেৰিনাৰী দোকান আছে তাত যাব লাগিব মানে আপোনালোকৰ ওচৰত যদি পশু পক্ষী দৰব বিক্ৰী কৰা দোকান আছে তেনেহলে তাত আপোনালোকে যাব লাগিব আৰু তাৰ পৰা আপোনালোকে এই দৰবটো ক্ৰয় কৰিব লাগিব আৰু যদি আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰ ক্ৰয় কৰিব নিবিচাৰে বা ইলেক্ট্ৰোলাইট পাউডাৰ কুকুৰাবোৰক দিবলৈ নিবিচাৰে তেনেহলে এটা প্ৰাকৃতিক বস্তু কুকুৰাবোৰক দিও আপোনালোকে সিহঁতক সুস্থ ৰাখিব পাৰে সব বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব জানেনে আপোনালোকে ঠাণ্ডা পানী ল'ব লাগিব আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা যিমান আছে সেই হিচাপে আপোনালোকে ঠাণ্ডা পানী ল'ব লাগিব আপোনালোকে গৰম পানী নলব কাৰণ গৰমৰ দিনত কুকুৰাবোৰে গৰম পানী খাবলৈ নিবিচাৰে সেই কাৰণে আপোনালোকে ঠাণ্ডা পানী ল'ব আৰু ঠাণ্ডা পানীখিনিত আপোনালোকে নেমু ৰস মিহলি কৰি দিব নেমু কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় ইয়াৰ পৰা কুকুৰাবোৰৰ ষ্ট্ৰেছও কম হয় আৰু ইয়াৰ পৰা কুকুৰাবোৰে ভিটামিন সিও লাভ কৰে আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা যিমান আছে সেই হিচাপে আপোনালোকে নেমুৰ ৰস পানীত মিহলি কৰি দিব আৰু সেই পানীখিনিত আপোনালোকে অলপমান চেনিও মিহলি কৰি দিব আৰু এই গোটেই পানীখিনি আপোনালোকে ভালকৈ মিহলি কৰি কুকুৰাবোৰক দুপৰীয়া সময়ত খাবলৈ দিব বন্ধু বান্ধৱীসকল নেমু পানীও যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ কম হয় যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকে আৰু যদি কুকুৰাবোৰ সুস্থ থাকে আৰু সিহঁতে যদি ভালকৈ দানা পানী খায় তেতিয়া সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাবোৰক যদি আপোনালোকে ইলেক্ট্ৰোলাইট পানী খাবলৈ দিয়ে তেনেহলে সেই দিনাখন সিহঁতক নেমু পানী খাবলৈ নিদিব আৰু যদি নেমু পানী খাবলৈ দিয়ে তেতিয়া সিহঁতক ইলেক্ট্ৰোলাইট পানী খাবলৈ নিদিব মানে যিকোনো এবিধে কুকুৰাবোৰক খাবলৈ দিব গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে সপ্তাহত 3 দিন দিনত এবাৰ দুপৰীয়া সময়ত কুকুৰাবোৰক গুৰৰ পানী খাবলৈ দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক গৰমৰ দিনত গুৰৰ পানী খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেট সফা হয় লগতে সিহঁতৰ ষ্ট্ৰেছও কম হয় যাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানী খায় আৰু যদি কুকুৰাবোৰে ভালকৈ দানা পানী খায় তেতিয়া সিহঁতৰ ওজন ভালকৈ বৃদ্ধি হয় ইয়াতো আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যিদিনাখন কুকুৰাবোৰক আপোনালোকে ইলেক্ট্ৰোলাইট পানী বা নেমু পানী খাবলৈ দিব সেইদিনাখন কুকুৰাবোৰক গুৰৰ পানী খাবলৈ নিদিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোকেল সোণালী ক্ৰয়লাৰ বা কৰকনাথ কুকুৰা পালন কৰে তেনেহলে গৰমৰ দিনত সাধাৰণতে এই কুকুৰাবোৰক আপোনালোকে আবদ্ধ পদ্ধতিত পোহপাল নিদিব মানে দিনৰ ভাগত এই কুকুৰাবোৰক আপোনালোকে ফাৰ্মৰ ভিতৰত নাৰাখিব ৰাতিপুৱা হোৱাৰ লগে লগে এই কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব যদি আপোনালোকে ইহঁতক বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া সিহঁতে বাহিৰত ইফালে সিফালে ঘূৰি ফুৰে লগতে সিহঁতে গছৰ তলত জিৰণি লয় যাৰ কাৰণে সিহঁতৰ বেছিকৈ গৰম নালাগে আৰু সিহঁতৰ ষ্ট্ৰেছও কম হয় আৰু যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকে আৰু সিহঁতে ভালকৈ দানা পানীও খাবলৈ বিচাৰে আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় সন্ধিয়া হোৱাৰ লগে লগে সিহঁতে ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তেতিয়া সিহঁতক আপোনালোকে দানা পানী খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহলে গৰমৰ দিনত সাধাৰণতে ব্ৰইলাৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়
ব্ৰইলাৰৰ যেহেতু ওজন সোনকালে বৃদ্ধি হয় সিহঁতৰ ওজনো বেছিকৈ হয় যাৰ বাবে সিহঁতে গৰম সহ্য কৰিব নোৱাৰে আৰু গৰম সহ্য কৰিব নোৱাৰাৰ কাৰণে সিহঁতৰ মৃত্যু হয় সেই কাৰণে সিহঁতৰ যাতে বেছিকৈ গৰম নালাগে তাৰ কাৰণে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব যেনে ব্ৰইলাৰক আপোনালোকে যেটো ঘৰত ৰাখে মানে যেটো ফাৰ্মত ৰাখে সেই ফাৰ্মৰ চালিখন আপোনালোকে উখকৈ নিৰ্মাণ কৰিব আৰু সেই ফাৰ্মৰ চালিত আপোনালোকে খেৰ ব্যৱহাৰ কৰিব যদি আপোনালোকে ফাৰ্মৰ চালিত খেৰ ব্যৱহাৰ কৰে তেতিয়া কুকুৰাবোৰৰ বেছিকৈ গৰম নালাগে কাৰণ ফাৰ্মখন ঠাণ্ডা হৈ থাকে আৰু ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে আপোনালোকে ফাৰ্মত ফেনো লগাব লাগিব যাতে কুকুৰাবোৰৰ বেছিকৈ গৰম নালাগে বন্ধু-বান্ধৱীসকল গৰমৰ দিনত যদি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বা কুকুৰাবোৰৰ ষ্ট্ৰেছ যদি কম কৰিব বিচাৰিছে তেনেহলে দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে তৰমুজ খাবলৈ দিব পাৰে আপোনালোকে তৰমুজ কাটি যদি কুকুৰাবোৰ আগত থৈ দিয়ে তেতিয়া সিহঁতে বৰ সুন্দৰকৈ খায় আৰু ইয়াৰ বাবে সিহঁতৰ ষ্ট্ৰেছও কম হয় আৰু সিহঁতবোৰ সুস্থ থাকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে বা কুকুৰাবোৰৰ ষ্ট্ৰেছ কম কৰিবৰ কাৰণে কুকুৰাবোৰক আপোনালোকে পানী দিবলৈ কিন্তু একেবাৰে কিৰপণালি নকৰিব কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিব আৰু ঠাণ্ডা পানী খাবলৈ দিব পৰিষ্কাৰ পানী খাবলৈ দিব আৰু পানীৰ বাচনটো আপোনালোকে এনেকুৱা ঠাইত ৰাখিব য'ত ৰ'দ নপৰে যদি ৰ'দ পৰা ঠাইত আপোনালোকে পানীৰ বাচন ৰাখি দিয়ে তেতিয়া পানীখিনি গৰম হৈ যায় আৰু কুকুৰাবোৰে সেই পানীখিনি খাবলৈ নিবিচাৰে সেই কাৰণে ছাঁ পৰা ঠাইতে পানীৰ বাচন ৰাখিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ